এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ ব্যাপক হাৰত দৰমহা বৃদ্ধি, DA-HR বৃদ্ধি সম্পৰ্কত ডাঙৰ খবৰ আহিছে। নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰীসকললৈ দৰমহা বৃদ্ধি সম্পৰ্কত ডাঙৰ খবৰ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পুনৰ বাঢ়িব DA, নিৰ্বাচনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। লগতে আছে আৰু উপহাৰ, কেতিয়া বেংক একাউণ্টত সোমাব এই বৰ্ধিত ধন। অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দৰমহা বৃদ্ধি ঘোষণা কৰিব। যোৱা বছৰ 2023 চনত দুৰ্গা পূজাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ DA 4% বৃদ্ধি কৰিছিল। সেই ঘোষণাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ মৰুগীয়া বানচ 42ৰ পৰা 46% হৈছিলগৈ। আৰু এইবাৰ খবৰ প্ৰকাশ হৈছে যে DA-ৰ লগতে HR-ও বৃদ্ধি কৰিব চৰকাৰে। কেতিয়া ঘোষণা কৰিব এই বৰ্ধিত DA? চৰকাৰী তথ্য অনুসৰি 47.57 লাখ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু 69.76 লাখ পেঞ্চনাৰে লাভ কৰিব এই সুবিধা। এইবাৰ DA বৃদ্ধি হ'লে এই কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। 2019 বৰ্ষত লোকসভা নিৰ্বাচন হৈছিল 10 মাৰ্চত। এইবাৰো মাৰ্চৰ দ্বিতীয় সপ্তাহতে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে। সেয়েহে নিৰ্বাচনৰ আগে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধি সন্দৰ্ভত নতুন চিন্তা চৰ্চা কৰা হৈছে। কাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে DA বৃদ্ধিৰ ঘোষণা কৰিব নোৱাৰিব। তাৰ পিছত নতুন চৰকাৰ গঠন হ'লেহে এই ঘোষণা সম্ভৱ হ'ব। চৰকাৰী কৰ্মচাৰীসকলৰ DA বৃদ্ধিৰ ফৰ্মুলা এনেধৰণৰ। সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংকৰ গড় প্ৰতিবেদন অনুসৰি সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক বিগত 12 মাহৰ গড় 392.83, যাৰ পৰা দেখা যায় 2024 চনত DA 50.26% বৃদ্ধি পাব লাগে। কিন্তু যিহেতু চৰকাৰে দশমিক স্থান গ্ৰহণ নকৰে, গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ 50% DA বৃদ্ধি হ'ব পাৰে। ইপিনে নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী হাউচ ৰেণ্ট এলাৱেন্স সংশোধন কৰাৰো সম্ভাৱনা আছে। বৰ্তমান 27.18% হাৰত HR-এ লাভ কৰে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে। আৰু সূত্ৰৰ খবৰ অনুসৰি ঘৰ ভাড়াৰ ভাত্তা পৰৱৰ্তী সংশোধনীত সৰ্বোচ্চ 3% বৃদ্ধি হ'ব পাৰে। সৰ্বাধিক HR-এ হাৰ 27%ৰ পৰা বৃদ্ধি কৰি 30% কৰাৰ সম্ভাৱনা আছে। যিসকলৰ ভাত্তা 18%, তেওঁলোকে 20% হাৰত HR-এ লাভ কৰিব। আৰু যিসকলৰ HR-এ 9%, তেওঁলোকৰ বৃদ্ধি হৈ 10% হ'ব। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ যাতায়াত ভাত্তা বা ট্ৰান্সপৰ্ট এলাৱেন্স বৃদ্ধি পাব পাৰে। DA বৃদ্ধিৰ প্ৰভাৱ ইয়াৰ ওপৰতো পৰিব। আৰু বেতন মেট্ৰিক্স স্তৰৰ ভিত্তিত ভ্ৰমণ ভাত্তাও 3টা বিভাগত বিভক্ত। আৰু চহৰৰ ক্ষেত্ৰতো আছে 2টা ভাগ। এই শ্ৰেণী বিভাজন চহৰখনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হয়। খবৰ অনুসৰি বৰ্তমান TPTA চহৰত TPTA লেভেল 1ৰ পৰা 2 লৈ 1350 টকা, লেভেল 3ৰ পৰা 8 লৈ কৰ্মচাৰীসকলৰ বাবে 3600 টকা আৰু লেভেল 9ৰ কৰ্মচাৰীসকলৰ বাবে 7200 টকা। আৰু এইবাৰ আশা কৰা হৈছে যে অতি শীঘ্ৰে কৰ্মচাৰীসকলৰ DA, TA লগতে HR-এ বৃদ্ধি সম্পৰ্কত ঘোষণা হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।